নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? ভালনে? আজি এটা ভিডিঅ' লৈ আহিছোঁ দেই। আজি ভিডিঅ'টো অৱশ্যে অলপ দীঘল হ'ব। এয়া ভণ্টি বা ভণ্টিৰ হাজবেণ্ড গোটেইকেইজন টেম্পু এখন লৈ আমি এতিয়া এঠাইত যাম। ঠাইডোখৰৰ নামটো অৱশ্যে কোৱাই হোৱা নাই আপোনালোকক, বৰদোৱা থান যাম। আৰু ময়ো ঘৰত আহি আছিলোঁ, ভাবিলোঁ একেলগে গোটেইকেইজনীয়ে যাম। ভণ্টিৰ ল'ৰাটোৰ কাৰণেও শৰাই এখন আগবঢ়াই থোৱা আছিলে, সেয়েহে ভাবিলোঁ ময়ো যাওঁ আৰু লগতে ময়ো আহিছোঁ। যিহেতু এতিয়া চকলাঘাট শিৱ মন্দিৰ পালোঁ। এইখন সোণাই নদীৰ পাৰত আছে দেই, মোৰ ঘৰৰ ওচৰতে হয় বুলি ক'ব পাৰি। এতিয়া আহি আমি আৰু বৰদোৱা থান পামগৈ, কিন্তু টাইম ল'ব দেই। মই পামগৈ বুলি কৈছোঁহে। আমাৰ এইফালে দেখিছেনে, বৈ ধান বুলিও কয়, মেচিনৰ খেতি বুলিও কয়, ৯ নম্বৰী বুলিও কয়। এয়া মেচিনৰ দ্বাৰাই কৰা হয়, কিন্তু পানীটো দি পানী নাই যে। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে, সেউজীয়া সেউজীয়া। এতিয়া আহি বৰদোৱা থানো পামেই আৰু। বৰদোৱা ওচৰত যে এখন দলং আছে, সেইখন দলঙত আমি উঠি দিলোঁ, আহি পাইছোঁহিয়ে আৰু। প্ৰথমে আমি যাম দৌল মন্দিৰ। এয়া দৌল মন্দিৰ সোমাম আৰু। প্ৰথমে কিন্তু বৰদোৱা কলেজ পালোঁ দেই, এইখন বৰদোৱা কলেজ। এতিয়া আহি আছোঁ, কিন্তু অলপ দূৰ আছে বাৰু, হ'লেও আমাৰ ঘৰৰ পৰা 45 মিনিটছ এনেকুৱাহে লাগে। এতিয়া দৌল মন্দিৰ সোমালোহি দেই। এইটো টাৰ্ণিং আছিলে এটা, এই টাৰ্ণিংটো লৈ লৈছোঁ। এয়া দেখিছেনে, গাড়ীবোৰ ৰৈ আছে, মানুহ হয়তো বহুত আহিছে। আমাৰো অহা অলপ পলমেই হ'ল, 11 বাজি গ'লে। গাড়ীৰ পৰা নামিলোঁ, নামি আৰু এতিয়া চাকি শৰাইৰ কাৰণে সকলো বস্তু ল'ম। এয়া চাওকচোন, দোকানত কিন্তু চব বস্তুৱে পায়, আপোনালোকে ঘৰৰ পৰা নানিলেও হয়। এয়া চাওকচোন, নিমখ, তেল, বুট, মুগ, কল, আপেল, ফল মূল চব ইয়াৰ পৰাই আমি কিনি লৈছোঁ। এতিয়া মন্দিৰ অভিমুখে আমি আহি আছোঁ। বাহঁত আগত গৈছে, মই ভিডিঅ' কৰি আহি আছোঁ। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, তেখেতৰ ওচৰত আহিছোঁ যিহেতু। এয়া মই কিন্তু দেই, মই উঠি আছোঁ ওপৰত, মন্দিৰ ভিতৰ সোমাম এতিয়া। এয়া আহিলোঁ। ভকতসকলেতো প্ৰসাদ দিলেই। মই আপোনালোকক নাম ধৰাখিনি নেদেখালোঁ, কিন্তু শেষৰকণ ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে দেখুওৱা নহ'ল। এয়া চাওকচোন, মই সেৱা কৰিছোঁ। সেৱা কৰি এতিয়া আহি আছোঁ ওলাই বাহিৰত, ঘৰত যাবৰ কাৰণে তলত নামি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এবাৰ জনাবচোন দেই। থেংক ইউ।